সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে?
মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ মানে মাছপাৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই 2021 জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে, সেইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউনত চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণাৰ কিবা কিবি, তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে মোৰ মানে কৰোণাই সময় গ'ল নেকি মোৰ আৰু এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে। মানুহ এইফালে মৰি আছে, ইউটিউববিলাকত নিউজ বিলাকত কিমান মানুহ মৰি আছে, তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তিমাৰৰ যি ৰক্ষা হ'ব এইটো কিবা এটা আছে নেকি বুলি মই দিনভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবত মানে কিবা কিবি চাই আছোঁ মানে। তেতিয়া এনেকুৱা ইউটিউবৰ এনেকৈ চাৰ্চ কৰি চাওঁতে মানে সদগুৰু সন্ত ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত, এইটো মই পাই গ'ল মানে। তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰত মানে ভালকৈ চালোঁ মানে। তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে, এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত, এইবিলাক মানে কৈ আছে, তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকৈ আমাৰ জনমনৰ ৰক্ষা কিবা ৰোগো আছে, এইবিলাকো যেনেকৈ ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে। তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ, যি ভৱিষ্যবাণীবিলাক কৈছিলে, তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে। তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে, বেমাৰ আজাৰ। তেতিয়া ময়ো ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি। তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে সন্ত ৰামপালজীৰ বিষয়ে মানে ময়ো ভাবিছোঁ মোৰো যদি ৰোগটো যদি ভাল হয় মই গুৰুজীৰ চৰণত আহি যাম। মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে। তেতিয়া মই যেতিয়া এনে ভাবি কিনে 2 দিনমান থাকিলে মোৰ আৰে সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল, মোৰ অনুভৱ হৈ গ'ল। মোৰ মানে সত্যতা আছে মানে, পৰমাত্মা আছে। আজি আমি ভক্তি কৰি আছোঁ, তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে। একো লাভ পোৱা নাই, দুখী আছে আমি মানে, ঘৰত একো সুখ শান্তি নাই, ভূত প্ৰেতৰ বাধা আছে। মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনে ডিঙি টিপে, ক'ত টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে। সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে। যেতিয়া মই সদগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে। মই এতিয়া সুখীকৈ মানে ৰাতিৰ মানে ভালকৈ শুব পাৰোঁ মানে। এতিয়া আগতো শুব পৰা নাছিলে, 12টা বাজি আহিলে মোৰ আইখিনি মানে মোক এই ভূতবিলাক খিচি আছিলে মানে, ডিঙিৰ পৰা খিচিব, ক'ৰবাত খিচিব, এনেকুৱা বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল। ছাৰ আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে, তাৰ পিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই, যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণ আহে বুলি এনেকুৱা মানে সকলো মানে হট ভক্তিৰ পৰা এইটো হৈ যায় মানে। গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে, ভৱিষ্যতে এটা থাকে। যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগিব, যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে। আৰু সেইকাৰণে মই কৈছোঁ মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে, মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে। আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে, আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত?
নিশ্চয় লাভ পাইছে ছাৰ যেতিয়া মই অলপ ভিতৰৰ জেগাত থাকে তেতিয়া মই ঘৰত যাব গ'লে 2-3টা মান মানে নদীও পাৰ হৈ যাব লাগে তেতিয়া মই মানে অসুবিধা মানে বহুত তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ পগলে কিবা এটা মই ল'ব পাৰিম নেকি মাটি বাৰী যিকোনো আৰু মনত প্ৰেৰণা হৈ থাকে আৰু তেতিয়া মই ইমান দূৰত থাকে মোৰ ল'ৰা ছোৱালীও শিকাব লাগে আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো তেতিয়া মই লাহে লাহে গুৰুদেৱে যি কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু তো সকলো যেতিয়া লাভ পাইছে আমাকো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে সৎ ভক্তি কৰিলে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই একদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই একদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'লি গুচি গ'ল তেতিয়া মই এই যে বন্দিশ্বৰ মই মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'ব গ'লে মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণে সেইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা সেই তেওঁতো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকুৱা সতলোক এটা জাগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জাগাৰ পৰা আমাৰ কাৰণে এই মৃত্যুৰ লগত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাব কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় তেওঁ সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তাৰ তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হ'লে সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জোৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ ময়ো অসুবিধা হৈ আছিলে যেতিয়া মোৰো ৰোগ হৈ আছিলে মই এইটো গুৰুজী চৰণ আহি মানে পৰমাত্মা ভক্তি কৰিখিনি মোৰো ৰোগবিলাক দূৰ হৈছে আপোনাবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাই কিনি এইবিলাক মানে ভক্তি কৰাই আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আৰু আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাই যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকৈ ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে এই কালহে মানে চব আমাক খাই আছে এইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল দাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি এইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটো বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ বস্তাত যদি চেনি বিচাৰে তেতিয়া নাপাব চেনি বস্তাতহে পাব এই সুখটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ সত্যৰ লগত তেতিয়ালৈকে আমি সেই সুখটো নাপাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব
চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে যেনেকৈ ইউটিউব চেনেল আছে ফেচবুক আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম আছে এইবিলাকৰ বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত ভক্তি বা ভগৱান এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত গুগলত চাৰ্চ কৰিও পাই যাব আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় মানে সৎগুৰু কিন্তু আমি চিনি পাব লাগিব একানে গুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগলৈ চাব লাগিব আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব আমি পৰমাত্মা কেনেকৈ পাম আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসং ইউটিউবত চাৰ্চ কৰিব চন্দ্ৰ ৰামপালজী মহাৰাজ বুলি এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত এই নম্বৰ আপুনি যোগাযোগ কৰি আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া পুণ্যাত্মাসকল এই অলপমান উল্লেখতে আমাৰ সদগ্ৰন্থৰ পৰা এয়া সিদ্ধ হৈ যাব এই আধ্যাত্মিক মাৰ্গৰ কথা না বিষ্ণুৱে জানে না ব্ৰহ্মাই না শংকৰে না নাৰদ না ব্যাসদেৱে আৰু সত্যযুগৰ ব্ৰাহ্মণেই নাজানে গতিকে ত্ৰেতা দুৱাপৰ কলিযুগৰ সকলে কেনেকৈ জানিবনো এয়া আপোনালোকৰ মুখামুখি হ'ল যে সেইফালে সত্যযুগৰ ব্ৰাহ্মণো বেদৰ পূৰ্ণ বিদ্বান বুলি মনা হৈছিলে কিন্তু দুৰ্গাৰ পূজা কৰিছিল এইফালে বিষ্ণুদেৱে কৈ আছে মই দুৰ্গাৰ পূজা কৰোঁ আৰু তেওঁতকৈ ওপৰত কোনো ভগৱানকেই নাজানো গতিকে গম পালো স্তৰ এওঁলোকৰ আধ্যাত্মিক জ্ঞানৰ বিষয়ে স্পিৰিচুৱেল নলেজৰ বিষয়ে গতিকে কিনো জানিছিলে সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যাক আমি সৰ্বজ্ঞ মানি পূজা কৰিছিলোঁ এতিয়া চোৱা এই দুয়োটা মানে সত্যযুগৰ ব্ৰাহ্মণ আৰু বিষ্ণুদেৱ কি কৈ আছে যে মই দুৰ্গাৰ ওপৰত দুৰ্গাৰ পূজা কৰোঁ বেদত লিখা আছে জানো দুৰ্গাৰ পূজা কৰাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতাত লিখা আছে জানো ক'ৰবাত দুৰ্গাৰ পূজা কৰাটো এটা শব্দ শুনাই দিয়া গতিকে ইয়াক কোৱা হয় লোকবেদ এতিয়া দুৰ্গা দেৱীয়ে কি কৈছে আপোনালোকক 562 নম্বৰ পৃষ্ঠাত দেখুৱাওঁ চাব 7 নম্বৰ স্কন্ধ সংক্ষিপ্ত দেৱী ভাগৱত 562 নম্বৰ পৃষ্ঠাত দেৱীৰ দ্বাৰাই হিমালয়ক জ্ঞান উপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা এতিয়া শ্ৰী দেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ এতিয়া দুৰ্গা দেৱীয়ে প্ৰথমে নিজৰ বিষয়ে কৈছে আকৌ কৈছে নহয় সি ব্ৰহ্মৰ কি স্বৰূপ এয়া কোৱা হৈছে যি প্ৰকাশৰূপ সকলোৰে অত্যন্ত সমীপত স্থিত হৃদয় ৰূপগুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয় ইয়াতে আহোঁ তেওঁ সমস্ত প্ৰজাৰ জ্ঞানতকৈ ঊৰ্ধত অৰ্থাৎ কাৰো বুদ্ধিতেই নাহে এনেকৈ জানা তুমি যি পৰম প্ৰকাশ ৰূপ হয় যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত তেওঁৱেই সেই অক্ষৰ ব্ৰহ্ম তেওঁৱেই সকলোৰে প্ৰাণ তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন তেওঁৱেই এই পৰম সত্য অমৃত অবিনাশী তত্ত্ব হৈছে সাম্য সেই ভেদিব পৰা যোগ্য লক্ষ্যক তুমি ভেদ কৰা মন লগাই তাত তন্ময় হোৱা সাম্য উপনিষদত কথিত মহান অস্ত্ৰৰূপী ধেনুলৈ উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা আকৌ ভাৱানুগত চিত্তৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই ভেদ কৰা প্ৰণৱ মানে ওম
ধেনু হয়, জীৱাত্মা বান হয় আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া ইয়াত চাব, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী আন কথাবোৰ এৰি দিয়া। এতিয়া দুৰ্গাই কি কৈ আছে যে কেৱল এজন ব্ৰহ্মৰ পূজা কৰা, মোৰ পূজাও এৰি দিয়া। কি কৈ আছে দুৰ্গা দেৱীয়ে যে কেৱল সেই এজন ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম হয় আৰু তেওঁৰ ব্ৰহ্মৰ সাধনা জীৱাত্মাই কৰক। নিজৰ সাধনাৰ কথাও কৈছে যে মোৰ পূজাও নকৰিবা, একমাত্ৰ তেওঁৰেই সাধনা কৰা। চাব, সেই একমাত্ৰ পৰমাত্মাজনকেই জানা, বাকী সকলোকে বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ যোৱা দলং হয়। সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। এই আত্মাৰ, এই পৰমাত্মাৰ বুলিয়েই কোৱা, ওমক জপৰ সৈতে ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানতাময় অন্ধকাৰৰ পৰা আঁতৰি আৰু সংসাৰ সমুদ্ৰৰ সিফালে যিজন ব্ৰহ্ম আছে তেওঁক পাবা, তোমাৰ কল্যাণ হ'ব। স্পষ্ট কৰি দিলে যে ওম নাম ব্ৰহ্মৰ হয় আৰু এই ওম নামৰ জপেৰে ব্ৰহ্মক পোৱাৰ উদ্দেশ্যেৰে সাধনা কৰা, তুমি তেওঁক প্ৰাপ্ত কৰিবা। আৰু তেওঁ ক'ত থাকে? তেওঁৱেই এই সকলোৰে আত্মা ব্ৰহ্ম, ব্ৰহ্মলোক দিব্য আকাশত স্থিত, তাত থাকে ব্ৰহ্মলোকত এই ব্ৰহ্ম। এতিয়া পুণ্যাত্মাসকল, যদি এই দাসে মৌখিক এই বচন কৈ থৈ দিলে হয় আৰু প্ৰথমবাৰ যদি কোনো পুণ্যাত্মাই এই বচন শুনিলে হয়, তেওঁ চাগে টিভি বন্ধ কৰি বহি গ'ল হয় আৰু আনকো ক'লে হয় যে তেওঁতো নিন্দাহে কৰে, মিছা কয়। কিন্তু এতিয়া কি ক'বা যে বিশ্বত যদি কোনো সত্য জ্ঞান আছে, সেয়া ৰামপালৰ লগত আছে, এই বিশ্বৰ আন কাৰো লগত নাই। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7লৈ। ইয়াৰ ভিতৰত এটা বহুত নিৰ্ণায়ক জ্ঞান আছে, বহুত নিৰ্ণায়ক জ্ঞান, কিন্তু আমি বুজি পোৱা নাছিলোঁ সদগ্ৰন্থবোৰক, যি কাৰণে আমাৰ বহুত হানি হ'ল, যাৰ পূৰণ এতিয়া হ'ব পাৰিব। এতিয়া চাব, শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। এয়া হ'ল 7ম অধ্যায়। আমি পঢ়িছোঁ, আগত আকৌ পঢ়িম। প্ৰথম মন্ত্ৰত কি কৈছে যে গীতাৰ জ্ঞানদাতাই কৈছে, সেই পাৰ্থ, অনন্য মনেৰে মোৰ প্ৰতি আসক্ত চিত্ত, অৰ্থাৎ অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যুগত লাগি আছা, যি প্ৰকাৰে তুমি সমগ্ৰ মানে সৰ্ব, ভাৱেৰে মানে সৰ্বপ্ৰকাৰে, সমগ্ৰ মানে সকলো প্ৰকাৰে মোক সঞ্চয় ৰহিত বুলি জানিবা, তেওঁক শুনা। এতিয়া দ্বিতীয়ত 7ম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ 2য় মন্ত্ৰটো পঢ়োঁ। মই তোমাৰ বাবে বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণতা বুলি ক'ম, যাক জানি সংসাৰত আৰু কোনো কথাই জনাৰ বাবে বাকী নাথাকিব। এতিয়া 3য় মন্ত্ৰত কৈছে, হাজাৰ মনুষ্যৰ মাজত কোনো এজনে যদি মোক প্ৰাপ্ত কৰাৰ বাবে প্ৰযত্ন কৰে, যত্ন কৰা যোগীসকলৰ মাজতো কোনো এজন মোৰ প্ৰাণ হৈ মোক তত্ত্বৰ পৰা অৰ্থাৎ যথাৰ্থ ৰূপেৰে জানে। চতুৰ্থত কৈছে, এই পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰো এই প্ৰকাৰে, ই 8 প্ৰকাৰে বিভাজিত। মোৰ এই প্ৰকৃতি, এই 8 প্ৰকাৰৰ ভেদ থকাটো অপৰা, মোৰ শিপা প্ৰকৃতি হয়। আৰু সেই মহাবাহু, ইয়াতকৈ বেলেগক, যাৰ দ্বাৰা এই সম্পূৰ্ণ জগত ধাৰণ কৰা হয়, মূল জীৱ ৰূপা প্ৰাম, অৰ্থাৎ চেতনাময় প্ৰকৃতি বুলি জানিবা। এতিয়া পুণ্যাত্মাসকল, ইয়াত সিদ্ধ হৈ গ'ল যে 2টা প্ৰকৃতিৰ কথা কৈ আছে।
এটাটো কৈছে যে এই পৃথিৱী জল বায়ু আকাশ মন বুদ্ধি আৰু অহংকাৰ এই 8টাৰ যোগেৰে এয়া হয় শিপা প্ৰকৃতি। আৰু দ্বিতীয় এই চেতনাময় প্ৰকৃতি দুৰ্গা হয়, অষ্টংগী হয়। এয়া ইয়াত কোড ৱৰ্ডত আছে, কিয়নো শ্ৰীমদ ভাগৱত গীতা বেদৰ সাৰাংশ 4খন বেদ ইমান শকত হয় আৰু তাৰ পৰা এই সৰু কিতাপ 18 অধ্যায়ৰ বনাইছে, য'ত মুঠ 700টা মন্ত্ৰ আছে। গতিকে কোড ৱৰ্ড বেছি আছে আৰু কোড ৱৰ্ডবোৰ শিক্ষকসকলেহে বুজি পায়। আমাৰ আধ্যাত্মিক গুৰুসকল টিচাৰ নাছিলে, তেওঁলোকৰ ইয়াৰ গুৰুহৰ ৰহস্যৰ জ্ঞান নাছিলে। এতিয়া ইয়াত এইটো সিদ্ধ হ'ল যে এটাটো এই শিপা প্ৰকৃতি, এয়া 8টাৰ কথা যে ক'লোঁ, পৃথিৱী জলবায়ু অগ্নি আকাশ মন বুদ্ধি আৰু অহংকাৰ। আৰু দ্বিতীয়টো চেতনা, এয়া দুৰ্গা হয়। এতিয়া স্পষ্ট কৰিম আপোনালোকৰ সন্মুখত, দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়। এতিয়া আগলৈ ই কি ক'ব বিচাৰিছে? এতিয়া আমি গীতাৰ অধ্যায় নম্বৰ 7 পঢ়ি আছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় আমি 7 পঢ়ি আছোঁ। আৰু ইয়াত এই 11 নম্বৰ মন্ত্ৰটো আমি পঢ়িলোঁ। সেই ভৰত শ্ৰেষ্ঠ, মই বলৱানসকলৰ বল মানে আসক্তি আৰু কামনাৰহিত বল সামৰ্থৱান হয়, মই বলৱানসকলৰ বল হয়। আৰু সকলো প্ৰাণী সকলো ভূততে প্ৰাণীবোৰৰ ধৰ্মৰ অনুকূল শাস্ত্ৰ অনুকূল কাম মই হয়, ধৰ্ম অবিৰুদ্ধ কাম মই হয়। এতিয়া আমি 12ৰ পৰা ল'ম। ইয়াত কি কৈছে যে আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, যি ৰজগুণ অথবা তমগুণৰ পৰা হোৱা ভাৱ, সেয়া মোৰ পৰাই হ'ব এনেকৈ জানা, কিন্তু বাস্তৱত মই তাত আৰু সিহঁত মোৰ তাত নাই। এতিয়া ইয়াত কি প্ৰসংগ চলি আছে? শ্ৰীমদ ভাগৱত গীতাত গীতাৰ জ্ঞানদাতা কোন হয়? তেওঁ শ্ৰী ব্ৰহ্মা বিষ্ণু মহেশ দেৱৰ পিতা হয়, যিয়ে শ্ৰীমদ ভাগৱত গীতা কৈ আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এতিয়া ইয়াত এইটো কনচেপ্ট অলপ ক্লিয়াৰ কৰিব লাগিব যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে? কাৰণ শ্ৰীমদ ভাগৱত গীতাক বুজিবলৈ এইটো জনাটো অনিবাৰ্য যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰীকৃষ্ণই কৈ থকা নাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া ব্ৰহ্মই কৈ আছে, ক্ষৰ পুৰুষে কৈ আছে, এয়া কালে কৈ আছে। ইয়াত অলপ হিণ্ট দিম, কিয়নো তেতিয়াহে আপোনালোকে শ্ৰীমদ ভাগৱত গীতা অলপ সহজেই বুজি পাব। এতিয়া আপোনালোকক দেখুৱাওঁ যে যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল আৰু যুধিষ্ঠিৰে ৰাজসিংহাসন প্ৰাপ্ত কৰিলে, তেতিয়া শ্ৰীকৃষ্ণই ক'লে পাণ্ডৱসকলক যে এতিয়া মই দ্বাৰকালৈ যাব বিচাৰোঁ। তেতিয়া অৰ্জুনে ক'লে যে ভগৱান, আপুনি যুদ্ধৰ সময়ত যেতিয়া মোক জ্ঞান শুনাইছিলে, যাক শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয়, সেয়া মই বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। সেই জ্ঞানকে প্ৰভু এজ ইট ইজ শুনাওক, আকৌ শুনাওক, এটা সৎসংগ কৰি যাওক, যাতে আমি আপুনি দিয়া বচনৰ আধাৰত আমি নিজৰ আগলৈ ৰাজত্বও কৰোঁ আৰু জীৱনো সফল কৰোঁ। গতিকে সেই বিষয়ে আপোনালোকক দেখুৱাওঁ। এয়া হৈছে সংক্ষিপ্ত মহাভাৰত 2য় খণ্ড, গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত। এয়া আৰু এইখন ক'ৰ পৰা ছপা হৈছে? ইয়াৰো অনুবাদক তেওঁলোকেই হয়, 2য় খণ্ডৰ সম্পাদক তথা সংশোধক জয়দয়াল গোবিন্দকা, আৰু এইখন ইয়াৰ পৰা ছপা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ 666 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া হৈছে 666 নম্বৰ পৃষ্ঠা। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ। অশ্বমেধিক পৰ্ব।
অৰ্জুনে শ্ৰীকৃষ্ণক গীতাৰ বিষয়ে সোধা আৰু কৃষ্ণই অৰ্জুনৰ পৰা সিদ্ধ মহৰ্ষি আৰু কাশ্যপৰ সংবাদ ইয়াত চাব। জন্মেজয় সুধিলে, ব্ৰাহ্মণ, শত্ৰুৰ নাশ হৈ যোৱাৰ পিছত যেতিয়া মহাত্মা শ্ৰীকৃষ্ণ সভাত বহি বাৰ্তালাপ কৰি আছিলে, সেই সময়ত তেওঁলোকৰ মাজত কি কি কথা হ'ল? বিশ্বম্যায়নদেৱে ক'লে, ৰাজন, শ্ৰীকৃষ্ণ সহিত অৰ্জুন, শ্ৰীকৃষ্ণ সহিত অৰ্জুনে যেতিয়া নিজৰ ৰাজ্যত সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰিলে, তেতিয়া সেই দিব্য সভা ভৱনত আনন্দৰে থাকিব ধৰিলে। এদিন স্বজনসকলৰ মাজত থকা সেই দুজন মিত্ৰই স্বইচ্ছাৰে ঘূৰি ফুৰি সভা মণ্ডপৰ এনেকুৱা ভাগত গৈ পালে যি স্বৰ্গৰ সমানেই সুন্দৰ আছিল। পাণ্ডুনন্দন অৰ্জুন শ্ৰীকৃষ্ণৰ লগত থাকি বহুত আনন্দত আছিল। তেওঁ এবাৰ সেই ৰমণীয় সভাৰ ফালে দৃষ্টি দি ভগৱানক এই বচন কৰে, দৈৱকীনন্দন, যেতিয়া যুদ্ধৰ অৱসৰ উপস্থিত হৈছিল, সেই সময়ত মই আপোনাৰ মহত্বৰ জ্ঞান আৰু ঐশ্বৰিক স্বৰূপৰ দৰ্শন কৰিছিলোঁ। কিন্তু কেশৱ, আপুনি স্নেহবশতঃ প্ৰথমে মোক যি জ্ঞানৰ উপদেশ কৰিছিলে, সেয়া এই সময়ত সকলোবোৰ সময়ৰ বুদ্ধিৰ দুখৰ বাবে পাহৰি গৈছোঁ। সেই বিষয়বোৰ শুনিবলৈ মোৰ মনত বাৰে বাৰে উৎকণ্ঠাৰ সৃষ্টি হয়। এইফালে আপুনি সোনকালেই দ্বাৰকালৈ যাব, গতিকে পুনৰ সেই সকলো বিষয় মোক শুনাই দিয়ক। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুনে কৈ আছে কৃষ্ণক যে আপুনি যুদ্ধৰ সময়ত যি মোক আপুনি গীতাৰ জ্ঞান কৈছিলে, মই সেয়া বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। মোক আকৌ সেই জ্ঞান কওক। এতিয়া শ্ৰীকৃষ্ণই কি কৈ আছে চাওক। বৈশ্বম্পায়নদেৱে কৈ আছে যে অৰ্জুনে এনেকৈ কোৱাৰ বাবে বক্তাসকলৰ মাজত শ্ৰেষ্ঠ মহা তেজস্বী ভগৱান শ্ৰীকৃষ্ণই তেওঁক বকুত সাৱটি এই ধৰণে উত্তৰ দিলে। শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, সেই সময়ত মই তোমাক অত্যন্ত গোপনীয় বিষয় এটা শুনাইছিলোঁ। নিজৰ স্বৰূপভূত ধৰ্ম সনাতন পুৰুষোত্তম তত্ত্বৰ পৰিচয় দিছিলোঁ আৰু নিত্য লোকৰো বৰ্ণনা দিছিলোঁ। কিন্তু তুমি নিজৰ অবুজতাৰ কাৰণে সেই উপদেশ মনত নাৰাখিলা। এই কথা জানি মই বৰ দুখ পালোঁ। এতিয়া এই সকলো কথা আকৌ এবাৰ শুনোৱাটো মই সম্ভৱ বুলি নাভাবোঁ। শ্ৰীকৃষ্ণৰ কথা মনোযোগেৰে শুনিব। পাণ্ডৱ নন্দন, নিশ্চয়কৈ তুমি বহুত শ্ৰদ্ধাহীন। তোমাৰ বুদ্ধি ভাল যেন লগা নাই। এতিয়া মই সেই উপদেশ তেনেকৈয়ে আকৌ কোৱাটো কঠিন, কিয়নো সেই সময়ত যুক্ত হৈ মই পৰমাত্মম তত্ত্বৰ বৰ্ণনা দিছিলোঁ। পুণ্যাত্মাসকল, এওঁলোকো এক বিচলিত আত্মাই হয়। এতিয়া চোৱা, যেনেকৈ এই দাসে হঠংগ কৰি আছে, আৰু প্ৰথমবাৰ যদি কোনোবা শ্ৰোতাই এয়া শুনি আছে, আজিৰ হঠংগ কষ্ট কৰি তেওঁ 60% মনত ৰাখিব পাৰিব কষ্টৰে। তাৰপিছত এসপ্তাহ 10 দিনৰ পিছত, এমাহ 2 মাহ পিছত সি মোক লগ পালে আৰু যদি মোক কয় যে সেই যে হঠংগ আপুনি কৰিছিল আকৌ এবাৰ শুনাওকচোন, মই তৎক্ষণাতেই শুনাই দিম, যদিহে মই চেতন অৱস্থাত কৈ আছোঁ। আৰু যদি মই এনেকৈ কওঁ যে তোমাৰ বুদ্ধি ভাল নহয়, তুমি শ্ৰদ্ধাহীন ব্যক্তি হয়, তুমি সেই হঠংগ কিয় মনত নাৰাখিলা? আৰু যদি মই কওঁ মোৰতো এতিয়া মনত নাই, কি কথা হ'ল? ইয়াৰ পৰা সিদ্ধ হ'ল যে শ্ৰীকৃষ্ণই কৈ থকা নাছিলে গীতাৰ জ্ঞান, তেওঁৰ ভিতৰত কালে প্ৰৱেশ কৰি কৈ আছিল। এতিয়া তেওঁৰ একো মনত নাই। আকৌ কৈছে মই যুক্ত হৈ সেই জ্ঞান কৈ আছিলোঁ। যুক্তৰ অৰ্থ হ'ল পৰমাত্মাৰ সৈতে কানেক্ট হৈ যোৱা। ইয়াৰ পৰা সিদ্ধ হ'ল যে পৰমাত্মা কোনো আন আছিলে যাৰ সৈতে তেওঁ কানেক্ট হোৱাৰ কথা কৈছে। আৰু যদি যুদ্ধৰ ক্ষেত্ৰত এনেকুৱা ভয়ংকৰ স্থিতিত যুক্ত হ'ব পাৰে,
এতিয়াতো পিছ হৈ আছে, শান্তিত আছে, তেন্তে ইয়াত সোনকালে হ'ব লাগিছিলে যুগযুক্ত, এতিয়া কিনো হ'ল? বাস্তৱতে এই জ্ঞান শ্ৰীকৃষ্ণই নাজানেই না তেওঁ কৈছে? তেওঁ আগলৈ ইয়াত নিজৰ স্তৰৰ জ্ঞান দিছে। সেয়া গীতাৰ সৈতে মিল নাখায়, যি গীতাত আছে বেলেগ কৈ আছে। সেয়াটো গীতাৰ সৈতে নিমিলেই, কখও নিমিলে। গতিকে কোৱাৰ অৰ্থ এইটো যে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া কালে কৈ আছিলে। ইয়াৰ বহুত প্ৰমাণ আছে। যেনেকৈ প্ৰথমতেতো এইটো প্ৰসংগ ক্লিয়াৰ কৰোঁ যে যেনেকৈ এতিয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে কৈ আছিলে, আৰু এই কাল কোন? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজনীয় পিতৃ। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ কি কৈছে? যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মেৰে জন্ম আৰু কৰ্ম অলৌকিক হে। তেওঁৰ কৰ্ম অলৌকিক কেনেকৈ? যেনেকৈ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি প্ৰেতৰ দৰে গীতাৰ জ্ঞান কৈ দিলে। এতিয়ালৈকেতো এইটোৱেই কৈ আহিছিলোঁ যে শ্ৰীকৃষ্ণই গীতা কৈছে, শ্ৰীকৃষ্ণই কৈছিলে, কিন্তু কালেহে। শ্ৰীকৃষ্ণইতো নাজানেই গীতাত তেওঁ কি কৈছিলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 এয়া স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই বুদ্ধিহীন মনুষ্য যি সন্মুখত থিয় হৈ আছে আজি, এওঁলোকে এইটো ভাবি আছে চাগে যে মই শ্ৰীকৃষ্ণ হওঁ। ইহঁতে মই অব্যক্তক ব্যক্তিম আপনম মনন্তে এবুধা। মই অব্যক্তক, অব্যক্ত মানে গুপ্ত থাকোঁ, মই যোগ মায়াৰে লুকাই থাকোঁ, কেতিয়াও কাৰো সন্মুখত নাহোঁ। কিন্তু শ্ৰীকৃষ্ণটো সন্মুখত আছিলে। শ্ৰীকৃষ্ণই যদি এই বচন কৈছিলে তেন্তে তেওঁতো সন্মুখতে আছিলে। গতিকে তেওঁ কৈছিলে যে এইটো মোৰ প্ৰতিজ্ঞা, অটল প্ৰতিজ্ঞা। হয়তো বেয়া, কিন্তু এয়াই মোৰ অটল প্ৰতিজ্ঞা, অবিনাশী প্ৰতিজ্ঞা। মই কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। গতিকে ই কি কৰি থাকিলে? আপোনালোকক যেনেকৈ বহুবাৰ দেখুৱাইছোঁ, শ্ৰী শিৱ পুৰাণৰ ভিতৰত, শিৱ মহাপুৰাণৰ ভিতৰত, ৰুদ্ৰ সংহিতাৰ ভিতৰত আছে। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই কথাত যুদ্ধ লাগি গ'ল। ব্ৰহ্মাদেৱে কৈছে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু আপোনাৰো উৎপত্তি মোৰ পৰাই হৈছে, বিষ্ণুদেৱক কৈ আছে। আৰু বিষ্ণুদেৱে কৈছে যে আপুনি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছে, মই সকলোৰে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা মই হয়, মই তোমাৰ পিতা হৈ তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈ আছে বিষ্ণুদেৱক যে তুমি মোৰ পুত্ৰ। এতিয়া এওঁলোকৰ এই ভ্ৰম কেনেকৈ হ'ল? এওঁলোকৰ এই ভ্ৰম এনেদৰেই হ'ল, যেনে ধৰক ঋষিসকলে সমাধিস্থ হোৱাৰ চেষ্টা কৰিছিল, আৰু কালেতো প্ৰতিজ্ঞা কৰি থৈছে যে মই নিজৰ অৰিজিনেল ৰূপত কেতিয়াও দেখা নিদিওঁ, কাকো দৰ্শন নিদিওঁ। গতিকে ই কি কৰে? যেনে ধৰক ঋষি মহৰ্ষিসকল সমাধিস্থ হোৱাত, সেই সমাধিস্থ অৱস্থাত কাৰোবাক ব্ৰহ্মাৰ ওপৰত দৰ্শন দিয়ে। তেতিয়া সেই ঋষিজনে সকলো ফালে গুণগান কৰি দিয়ে যে ব্ৰহ্মাদেৱেই সকলোৰে মালিক, তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ পিতা, মই সমাধিস্থ অৱস্থাত তেওঁৰ দৰ্শন কৰিছোঁ। এই কথাত ব্ৰহ্মাদেৱ ফুলি গ'ল। 10-20 জন 50 জনে এনেকৈ কোৱাত, আৰু কাৰোবাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিয়ে। তেতিয়া সি ক'লে যে বিষ্ণুদেৱী পূৰ্ণ পৰমাত্মা, মই সমাধিস্থ অৱস্থাত তেওঁ দৰ্শন কৰিছোঁ, তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ মালিক, জগতৰ ৰচয়িতা, তেওঁ সমৰ্থবান হয়। তাৰ পৰা বিষ্ণুদেৱৰ ভ্ৰম হ'ল যে ময়েই ৰচয়িতা হয়, সকলোৱে মোকেই কৈ আছে। কাৰোবাক শংকৰ ভগৱানৰ ৰূপত দৰ্শন দি দিয়ে সমাধিস্থ অৱস্থাত, ভিতৰত অন্তঃকৰণত। তেতিয়া তেওঁ কৈ দিয়ে যে শংকৰ ভগৱান যিজন বহি আছে তমগুণী, তেওঁই সৰ্বশক্তিমান, তেওঁ কালজয়ী, মৃত্যুঞ্জয়ী, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। গতিকে ইয়াতেই ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ ভ্ৰম হৈ গ'ল। তেতিয়া তেওঁলোকৰ যুদ্ধ হ'ল। তেতিয়া সি মাজত এডাল পিলাৰ থিয় কৰাই দিলে, এনেকৈ যুদ্ধ সমাপ্ত কৰাই দিলে। তেতিয়া কাল আহিল নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। সি নিজৰ বাস্তৱিক ৰূপত নাহে। ইয়াৰ বাস্তৱিক ৰূপ কি হয়, যি শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিয়াৰ সময়ত যুদ্ধৰ ক্ষেত্ৰত যি দেখুৱাইছিলে, সি 1000 শিৰধাৰী সহস্ৰ বাহুৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কেৱল 4খন বাহুহে বনাব পাৰে, আৰু দুৰ্গাই কেৱল 8খন বাহু বনাব পাৰে। ইয়াতকৈ বেছি নাই।
আৰু ই 1000খন বাহু 10খন বাহু 4খন আৰু 2খনো বনাব পাৰে গতিকে ই এনেকৈ নিজৰ বাস্তৱিক ৰূপ তাৰ 1000খন বাহু থকা হেয়া কাল ৰূপ হয় এয়াই তাৰ বাস্তৱিক ৰূপ সেই বাস্তৱিক ৰূপত ই কেতিয়াও কাকো দৰ্শন নিদিয়ে ই প্ৰতিজ্ঞা কৰি থৈছে গতিকে ইয়াৰে এটা প্ৰমাণ দেখুৱাও শ্ৰী বিষ্ণু পুৰাণৰ ভিতৰত যে এবাৰ ৰাক্ষস আৰু দেৱতাৰ মাজত যুদ্ধ হৈ গ'ল দেৱতাসকল যুদ্ধত হাৰি গ'ল আৰু ৰাক্ষসসকল জয়ী হ'ল দেৱতাসকল পলাই গৈ সাগৰৰ পাৰত তপস্যা কৰিব ধৰিলে যে হে ভগৱান হে সচিদানন্দ হে সৰ্বশক্তিমান হে শেষ সজ্জাত বিৰাজমান হোৱাজন যেতিয়া সাধনা স্তুতি কৰিব ধৰিলে তেতিয়া বিষ্ণুৰূপ ধৰি এই কাল আহিল আৰু সিহঁতক ক'লে যে তোমালোকৰ মনত যিবোৰ আছে তোমালোকৰ মনত যি দুখ আছে সেয়া মই জানিলো আৰু মই এনেকুৱা কৰিম মই পঢ়ি শুনাই আছো তেতিয়াহে ভালদৰে বুজি পাব এয়া চাব শ্ৰী বিষ্ণু পুৰাণ গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ অনুবাদক কোন হয় অনুবাদক শ্ৰী মুনিলাল গুপ্ত আৰু এইখন ক'ৰ পৰা প্ৰকাশিত ক'ৰ পৰা ছপা হৈছে ইয়াৰ প্ৰকাশক এবং মুদ্ৰক গীতা প্ৰেছ গৌৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান এয়া ইয়াৰ ফোন আৰু ফেক্স নম্বৰ এয়া হৈছে 4ৰ্থ অংশ আৰু এয়া 233 নম্বৰ পৃষ্ঠা আমি ইয়াত পঢ়িম পুৰঞ্জয়ৰো এয়া আন এটা নাম পুৰঞ্জয়ৰো এটা আন এটা নাম হ'ল ইয়াত লিখিছে যে পূৰ্বকালত ত্ৰেতা যুগত এবাৰ অতি ভীষণ দেৱ আৰু অসুৰৰ সংগ্ৰাম হ'ল দেৱতা আৰু ৰাক্ষসসকলৰ মাজত যুদ্ধ হ'ল সেই সময়ত মহাবলৱান দৈত্যগণৰ পৰা পৰাজিত হ'ল দেৱতাসকলে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে তেতিয়া আদি অন্ত শূন্য অশেষ জগতৰ প্ৰতিপালক নাৰায়ণে দেৱতাসকলৰ পৰা প্ৰসন্ন হৈ ক'লে আপোনালোকৰ মনত যিবোৰ দুখ আছে সেয়া মই জানিলো তাৰ বিষয়ে এই কথা শুনক ৰাজৰ্ষি চচাদৰ যিজন পুৰঞ্জয় নামৰ পুত্ৰ আছে সেই ক্ষত্ৰিয় শ্ৰেষ্ঠৰ শৰীৰত মই অংশ মাত্ৰ অৱতীৰ্ণ হৈ মানে কিছু সময়ৰ বাবে তাত প্ৰৱেশ কৰিম এই পুৰঞ্জয় শৰীৰত এইটো কৰি মই সেই সকলোবোৰ দৈত্যৰ নাশ কৰিম তোমালোকে পুৰঞ্জয়ক দৈত্যসকলৰ বধ কৰিবলৈ তৈয়াৰ কৰোৱা এতিয়া ই কয় মোৰ কৰ্ম অলৌকিক এই কৰ্ম কিয় অলৌকিক যে পুৰঞ্জয়ৰ ভিতৰত সোমাই পুৰঞ্জয়ক প্ৰস্তুত কৰিলে দেৱতা আৰু অসুৰসকল সন্মুখী হ'ল যুদ্ধৰ বাবে আৰু এই কালে পুৰঞ্জয়ৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু ৰাক্ষসসকলক মাৰি পেলালে এতিয়া আৰু দেখুৱাও 243 নম্বৰ পৃষ্ঠাত এয়া 4ৰ্থ অংশই চলি আছে শ্ৰী বিষ্ণু পুৰাণৰ 4ৰ্থ অংশই চলি আছে এয়া অধ্যায় 3 শ্ৰী বিষ্ণু পুৰাণ 242 নম্বৰ পৃষ্ঠা 3য় অধ্যায় ইয়াত আছে পূৰ্বকালত ৰখাতলত মৌনেহ নামৰ 6 কোটি গন্ধৰ্ব আছিলে তেওঁলোকে নাগকুলৰ প্ৰধান ৰত্ন আৰু অধিকাৰ কাঢ়ি লৈছিলে গন্ধৰ্বৰ পৰাক্ৰমৰ পৰা অপমানিত সেই নাগেশ্বৰসকলে স্তুতি কৰাত সেই স্তুতি শুনি যাৰ বিকশিত কমল সদৃশ চকু খোল খালে নিদ্ৰাৰ অন্তত জাগি উঠা সেই জলশায়ী ভগৱান সৰ্বদেৱেশ্বৰক প্ৰণাম কৰি তেওঁক নাগগণসকলে ক'লে ভগৱান এই গন্ধৰ্বসকলৰ দ্বাৰা উৎপন্ন হোৱা আমাৰ ভয় কিদৰে শান্ত হ'ব তেতিয়া আদি অন্তহীন ভগৱান পুৰুষোত্তমে ক'লে এয়া কাল আহি গ'ল বিষ্ণুৰূপ ধাৰণ কৰি যুৱনেশ্বৰ পুত্ৰ মানধাতাৰ যিজন পুৰুকুষ্ট নামৰ পুত্ৰ আছে তাৰ তাত প্ৰৱেশ হৈ মই
সেই সকলোবোৰ দুষ্ট গন্ধৰ্বক নাশ কৰি দিম। মানে পুৰুকুষ্টত প্ৰৱেশ কৰি তাৰ তাত প্ৰৱেশ কৰি ভূতৰ দৰে প্ৰেতৰ দৰে প্ৰৱেশ কৰি মই সকলোবোৰ গন্ধৰ্বকে নাশ কৰি দিম। ইতি সিদ্ধম যে কালে এনেকৈয়ে অলৌকিক কৰ্ম কৰে। এই প্ৰকাৰেই ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ জ্ঞান কৰিছে। বুদ্ধিয়কৰ বাবে সংকেতি যথেষ্ট। এতিয়া দাসে আপোনালোকক শুনাব গৈ আছে যে গীতাৰ জ্ঞানদাতাই 7ম অধ্যায়ৰ 12 নম্বৰ শ্লোকত কৈছে যে যিবোৰ ৰজগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, মানে সৃষ্টি যাৰ পৰা হয়, ৰজগুণৰ প্ৰভাৱৰ পৰা প্ৰত্যেক প্ৰাণী ইমানেই প্ৰেৰিত হয় যে সন্তান উৎপত্তি কৰে। আৰু শতগুণৰ পৰা হোৱা ভাৱ এয়া, মানে শতগুণৰ বাবে ইজনে আনজনৰ প্ৰতি প্ৰেম, মোহ, মায়া, মমতা জাগৃত হয় আনৰ প্ৰতি। আৰু তৃতীয়টোৰ পৰা সংহাৰ, ক্ৰোধ, তমগুণৰ পৰা, যি তমগুণৰ পৰা হোৱা, মানে শিৱদেৱৰ পৰা হোৱা যি ভাৱ আছে সেয়া সংহাৰ। এই 3 গুণৰ পৰা যিবোৰ হৈ আছে, ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। গীতাৰ জ্ঞানদাতাই কয় এয়া কাল হয়। আপোনালোকক সৃষ্টি ৰচনাৰ পৰা বহুবাৰ শুনাইছো, আকৌ শুনাম। ইয়াক এটা অভিশাপ দিয়া হৈছে এই ব্ৰহ্ম অক্ষৰ পুৰুষক। 1 লাখ মানৱ হৰিধাৰী প্ৰাণীক ই নিত্য আহাৰ কৰে। ই এখন ব্ৰহ্মাণ্ডৰ শেষ ভাগত 'ইয়াৰ 21 ব্ৰহ্মাণ্ডৰ লোক আছে। ইয়াৰ 21খন ব্ৰহ্মাণ্ড আছে। 21 নম্বৰ ব্ৰহ্মাণ্ডৰ শেষ ভাগত ই এনেকুৱা স্থান এটা বনাইছে য'ত কোনেও গৈ চাব নোৱাৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ নাম কি? মোৰ নাম অমিত কুমাৰ খালখো। অমিত, আপুনি ক'ৰ পৰা আহিছে? মই কুনকুৰি, জজপুৰ জিলা, ছত্তীশগড়ৰ পৰা। অমিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 5 ছেপ্টেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোনো ভক্তি সাধনাও কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনাৰ আগতে মই ইছাই ধৰ্মত আছিলোঁ। আৰু মই ঈশা মছিৰ ভক্তি কৰিছিলোঁ, বাইবেলৰ পাঠ কৰিছিলোঁ, ডেইলি চাৰ্চ কৰিছিলোঁ, মাতা মৰিয়মৰ ওচৰত আঁঠুকাৰি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰেয়াৰ কৰিছিলোঁ। খ্ৰীষ্টমাছত আৰু ইষ্টাৰ্কত যে কৰে সদায় আমি 40 দিন প্ৰাৰ্থনা, বিনতি, উপবাস এইবোৰ কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু নিজেই ক'লে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিলে, তেনেহ'লে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ইছাই ধৰ্মততো আছিলোঁ। যেনেদৰে আমাৰ ককা, আজু ককা, মা দেউতাহঁতে যি আমাক শিকাইছিলে তাৰ অনুসৰিয়ে মই প্ৰেয়াৰ কৰিছিলোঁ। ইছাই চাংঘাইত যি সভা হৈছিলে তালৈকে গৈছিলোঁ, তাতো প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত কিন্তু একো লাভেই নাপালোঁ, কাৰণ ইয়াত যি হয় মাছ মাংস খোৱা বোৱা এইবোৰ চলিছিলে। তাৰ পৰা কি হয়, পৰিয়ালত হাই কাজিয়া, আৰু তাৰোপৰি মোৰ ভাই ভনী আছে, তেওঁলোকৰ ওপৰত এইবোৰে বেয়া প্ৰভাৱ পেলায়। একো নিয়ম মৰ্যাদা নাছিলেই। তাৰ পৰা কি হয়, আমাৰ ইয়াত আৰ্থিক অসুবিধা, নিচাপান আমাৰ পৰিয়ালত বাঢ়ি গৈছিলে। আৰু ভূত প্ৰেত আদি যি থাকে তাৰ সমস্যা সদায় হ'বলৈ ধৰিছিল, যিটো কাৰণে হাই কাজিয়া এইবোৰ হৈছিলে। ছাৰ, আমাৰ ইয়াত কি হয় যে যি কাৰ্যক্ৰম হয় তাতে কি হয় যে মাছ, হাৰিয়া এক প্ৰকাৰৰ নিচা চাউলেৰে বনায়, সেয়া দিয়াটো এক নিয়মেই আছিল। আৰু এই যি মদ, এয়া খোৱাটো এক প্ৰকাৰৰ জৰুৰীয়ে হয়, যি কাৰণত ইয়াৰ বাবে হাই কাজিয়াটো হয়েই। আৰু তাতে কি হয় যে যদি এয়া নকৰে তেন্তে সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে, যাৰ কাৰণত এইটো বহুত জৰুৰী হৈ পৰিছিল। আৰু তাৰপিছত মই প্ৰতিদিনে চাৰ্চ যেনেকৈ যাওঁ, তাতে এটা কথা কৈছিল যে এটা পাপ স্বীকাৰ কাৰ্য থাকে, য'ত আপুনি পাপৰ কথা ক'ব লাগে ফাদাৰৰ সন্মুখত। আপুনি যেতিয়া সেয়া কয় তাৰপিছত আপোনাৰ সেই পাপ ক্ষমা হৈ যায়, এনেকৈ কোৱা হয়। মই সদায় পাপ স্বীকাৰ কৰিছিলোঁ। পৰমেশ্বৰে আপোনালোকক ক্ষমা কৰিব বুলি কৈ সেই কাৰ্য কৰোৱা হৈছিলে। ৰাতিপুৱা গধূলিৰ যি প্ৰাৰ্থনা যি হৈছিলে সেয়া মই নিতৌ কৰিছিলোঁ। মোৰ যি কষ্ট সেয়া কম হোৱা নাছিলে।
আৰু এইবোৰ কৰি কৰি মই বহুত চিন্তাত পৰিছিলোঁ মা দেউতায়ো নিচা কৰিছিলে আৰু নিচা কৰাৰ বাবে তেওঁলোক প্ৰায় চেতনাহীন হৈ থাকিছিল আৰু গাঁৱত মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে আমাক দেখি প্ৰায় হাঁহিছিলে কৈছিলে যে এওঁলোকৰতো ভৱিষ্যতত একোৱেই নহ'ব সদায় এনেকৈ থাকিব কিন্তু তেওঁলোকেতো সেইবোৰ মন কাণে দিয়া নাছিল মই সমাজত সদায় এইটো কথাই কৈছিলোঁ যে নিচাৰ পৰা দূৰ থাকা কিন্তু তেওঁলোকে এইবোৰ কথা শুনাই নাছিলে ফাদাৰৰ ওচৰলৈ গ'লোঁ তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে ফাদাৰ আচলতে মিছন স্কুলত পঢ়া শুনা কৰিছিলোঁ তাত সদায় ভাল শিক্ষাই দিয়ে সমাজত কেনেকৈ জীয়াই থাকিব লাগে তাৰ বিষয়ে সকলোকে কয় কিন্তু বৰ্তমানৰ সমাজখনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমিতো মদ খাবই লাগিব মাংস খাবই লাগিব এতিয়া এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ থাকিম কেনেকৈ আগবাঢ়িম আমাকতো সেই একেই মাংস বনাবলৈ শিকাইছে মদ খাবলৈ শিকাইছে তেন্তে আমাৰতো স্থিতি একেবাৰে বেয়া হৈ যাব আগৰ দৰে মোৰ ককা আজু ককাৰ দৰে তেওঁলোকক আপুনিয়ে উঠাইছে তাৰ পিছত আমাৰ এই শিক্ষাৰ অৰ্থনো কি সমাজত যেতিয়া ক'লোঁ একো ন্যায় নিদিলে ক'লে যে তুমি এতিয়া ডেকা ল'ৰা তুমি কি জানানো সমাজৰ বিষয়ে যদি তুমি থাকিব বিচাৰিছা তেন্তে সমাজৰ নিয়মৰ মতে থাকিব লাগিব আৰু যদি নাথাকা বহিষ্কাৰ কৰা হ'ব এইবোৰৰ কাৰণেই মই ভাগৰি চিন্তিত হৈ যাওঁ এতিয়া কি কৰোঁ মই ইফালে ইফালে গ'লোঁ সাধুৰ ওচৰলৈ গ'লোঁ তেওঁলোকে কিবা ডম্বৰু বনালে ভূত প্ৰেত সাধনা এইবোৰ কৰি নাৰিকল আদি বস্তু আঁৰি দিছিলে কিন্তু তথাপিও কোনো নিৰাকৰণ নহৈছিল আৰু তাৰপিছত মোক এটা ঠাইত স্থানত এয়া ক'লে যে ৰাছাপুৰীত তাত আপুনি গুৰু বনালে তাত মন্ত্ৰ সাধনা কৰিলে তেতিয়া আপুনি লাভপ্ৰাপ্ত কৰিব তেতিয়া মই সেয়াও কৰিলোঁ গুৰুৰ পৰা মই সেয়া লৈ ল'লোঁ নাম দিলে তাৰপিছত মই তেওঁৰো সেইবোৰ কৰিব ধৰিলোঁ চাৰ্চলৈ গৈ আছিলোঁ কোনো কথা নাই চাৰ্চলৈ গ'লে যোৱা কিন্তু নাম জপ কৰি থকা কোনো কথা নাই এয়া কৰাৰ পিছত ভূত প্ৰেতটো আঁতৰিল কিন্তু স্থিতি আগৰ দৰেই থাকিল নিচা আঁতৰি নগ'ল আৰু শেষত মই চিন্তিত হৈ ইফালে সিফালে ভ্ৰমি ফুৰি মই হাৰি গ'লোঁ তেতিয়া মই শেষত সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ গ'লোঁ এজন ভকতৰ মাধ্যমেৰে ছাৰ মই সতলোক আশ্ৰম বৰবালালৈ গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে ছাৰ লাভ বহুত পালোঁ যেতিয়াই মই নাম উপদেশ লৈ ঘৰলৈ উভতিলোঁ তেওঁ দিয়া এই ভক্তি সাধনাবোৰ কৰিব ধৰিলোঁ ছাৰ এবছৰে হোৱা নাছিলে মাত্ৰ 2-3 মাহতেই মোৰ আভ্যন্তৰীণ লাভটো হ'লেই মোৰ সম্পূৰ্ণ পৰিয়ালেই সলনি হৈ গ'ল ছাৰ আৰু ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া আঁতৰিব ধৰিলে আৰ্থিক স্থিতিও ভাল হৈ গ'ল যেনেকৈ মা দেউতাই মদ খাইছিলে সেয়াও তেওঁলোকে বাদ দি দিলে মোৰ ভাইটি এজন আছিলে সিও মদ খাইছিলে আৰু তাৰ পঢ়া শুনাটো একেবাৰে মন নাছিলে আৰু গুটখা মদ চিগাৰেট এইবোৰ খাইছিলে সেইবোৰো এৰি দিলে আৰু তাৰপিছত মোৰ ভণ্টি তাই পঢ়া শুনা বাৰু কৰিছিলে কিন্তু একো চাকৰি বিচাৰি পোৱা নাছিলে তাৰপিছত তাই জাজপুৰত আমাৰ জিলাতেই তাই এটা চাকৰি পালে গতিকে লাভটো ছাৰ বহুত হ'ল আৰু আমাৰ যি আৰ্থিক স্থিতি সেয়া বহুত বেয়া আছিল আনকি আমাৰ ঘৰৰ খৰচখিনি উঠোৱা অসম্ভৱ আছিল তাৰপিছত সেই সকলোবোৰ ঠিক হ'ব ধৰিলে ঘৰতো 4 চকীয়া আহিল তাৰপিছত মটৰ চাইকেলো লোৱা হ'ল গতিকে লাভটো ছাৰ এনেকুৱা বহুতেই হ'ল এতিয়াতো মই যিমানে কওঁ সিমানে কম হয় ছাৰ ভূত প্ৰেতৰ বাধা যেতিয়া মই আৰু মোৰ ভণ্টি হোষ্টেলত আছিলোঁ মিছন স্কুলত আমি পঢ়িছিলোঁ আৰু তেতিয়া হঠাতে কেতিয়াবা প্ৰেত আহি গৈছিল আৰু আহি মোৰ একেবাৰে সন্মুখত থিয় হৈ গৈছিলে মোৰ একেবাৰে সংজ্ঞা নোহোৱা হৈ গৈছিল আৰু তাৰপিছত মই কৈছিলোঁ যে মই এজনী বগা কাপোৰ পিন্ধা মহিলা দেখা পাইছিলোঁ তাৰপিছত মই বাহিৰলৈ যাব বিচাৰিছিলোঁ মাছ মাংসও খাব বিচাৰিছিলোঁ আৰু মই আগলৈ গৈ কাৰোবাক মাৰিবলৈ মন কৰিছিলোঁ যেন বলি দিবলৈ মন যায় এই প্ৰকাৰে মোক সদায় প্ৰেত আত্মাবোৰে অসুবিধা দিছিলে গতিকে প্ৰেত বাধাই এনেকৈ মাজে মাজে মোক এটেক কৰাৰ বাবে
মোৰ মা দেউতাই মোক হোষ্টেলৰ পৰা লৈ আহি মোক ঘৰলৈ লৈ গ'ল আৰু ঘৰত সাধু বেদ আদিৰ দ্বাৰা পূজা পাঠ কৰোৱাইছিলে। তথাপিও মোৰ যি এই শান্তি মই পোৱা নাছিলোঁ। অৱশেষত এইবোৰ কৰি ভাগৰি পৰাত মই ছপাৰ এজন ভগতদেৱক লগ কৰিলোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মোক ক'লে। সেই সময়ত মই জ্ঞানৰ কথা ইমান শুনিব বিচৰা নাছিলোঁ। কেৱল মই ঠিক হ'ব বিচাৰিছিলোঁ, সুস্থ হ'ব বিচাৰিছিলোঁ। মই গুচি গ'লোঁ। জ্ঞানৰ কথা একেবাৰে নাভাবি নিচিন্তি মই গুচি গ'লোঁ, কাৰণ মই ঠিক হ'ব বিচাৰিছিলোঁ। গতিকে তেতিয়া মই এই সকলোবোৰ কথা শুনি মই সতলোক আশ্ৰম বৰবালালৈ তালৈ মোক লৈ গ'ল আৰু তাতে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই ঠিক হ'লোঁ। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, মানুহক সুখী কৰি তুলিছে, আৰু য'ত মেডিকেল ছায়েন্স ফেইল হৈ গৈছে তাত সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ শ্ৰদ্ধালুসকলক সুস্থ কৰি আছে। ছাৰ, দৰ্শকসকলে অতি বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু বহুতো ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। যেনেদৰে আপুনি খ্ৰীষ্টান ধৰ্মৰ আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি কি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হ'ল নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজে এই যে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয় বুলি কোৱা হয়, সেয়া নকৰাইছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ এয়া কৈছিলে যে জীৱ আমাৰ জাতি, মানৱ ধৰ্ম আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই কোনো ধৰ্ম বেলেগ নহয়। অৰ্থাৎ ছাৰ এনেকুৱা যে সন্ত ৰামপালদেৱ মহাৰাজ যি আমাৰ সৎগ্ৰন্থ আছে তাৰ অনুসৰিয়ে ভক্তিবিধি যি আছে, সত্য যি বিধি আছে তাৰ অনুসৰি তেওঁ সাধনাৰ কথা কয়। ছাৰ, যেনে ধৰক সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা আৰু যি পিতা তেওঁ সাকাৰ, কিন্তু এই বাইবেলত যি লিখা আছে তেওঁ সাকাৰ বুলি, কিন্তু মানুহে কয় যে পৰমাত্মা সেই পিতা তেওঁতো নিৰাকাৰ হয়। বাইবেলত লিখা আছে যে তেওঁ 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত গৈ বহি বিশ্ৰাম কৰিলে। সেই পৰমেশ্বৰ আকাশত বিৰাজমান হৈ থাকে, আৰু আমাৰ ইয়াত এওঁলোকেতো তেওঁক নিৰাকাৰ বুলি কয়। গতিকে এয়া ছাৰ একেবাৰে অশুদ্ধ হয়। তেওঁৰ অনুসৰিতো একো মনাই হোৱা নাই, য'ত নেকি তাত এয়াও লিখা আছে তেওঁ আমাৰ এই পৃথিৱীত বিজুলীৰ গতিৰ দৰে তীব্ৰ গতিৰে আহে আৰু ইয়াত মানুহক আহি নিজে উপদেশ দিয়ে, এয়াও বাইবেলত লিখা আছে। কিন্তু এই যি মানুহ আছে তেওঁলোকে এই কথাটোক কয় যে তেওঁ নিৰাকাৰ হয় বুলি, তেওঁ সাকাৰ ৰূপত একেবাৰে ইয়াত আহিব নোৱাৰে। তেওঁৰ স্তুতি কৰক। আৰু সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কাৰোৰে ধৰ্ম পৰিৱৰ্তনো নকৰাই, না তেওঁ হিন্দু বনায়, তেওঁ এই বাইবেলত আৰু যিবোৰ সৎগ্ৰন্থত আছে তাৰ অনুসৰি তাত থকা সমূহ সত্যকেই আমাক দেখুৱায় আৰু তাৰ অনুসৰি ভক্তি সাধনাৰ কথা কয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুতো লাভ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ, গতিকে সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত যি সৎসংগ আহে সেয়া চাওক আপোনালোকে, আৰু জীৱনৰ সুগম পথ যি পুস্তক আছে য'ত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, সেইখন আপোনালোকে পঢ়ক। আৰু পঢ়াৰ পিছত আমাৰ সৎগ্ৰন্থবোৰক নিজে চাওক, বুজক। হলি বুকছ, বাইবেল আৰু যিমানবোৰ ইছাই ধৰ্মত যি কিতাপ, ধাৰ্মিক পুস্তক আছে সেইবোৰ পঢ়ক আৰু মিলাই চাওক। আৰু সেয়া মিলাই চোৱাৰ পিছত আপোনালোকক কোৱা ধৰণেই ভক্তি কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত যি সৎসংগ আহে, তাত যি হালধীয়া শাৰী আহে, তাৰ নম্বৰত ফোন কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।